বিধানসভা কেন্দ্রে ভোট গ্রহণে উৎসাহ চোখে পড়ার মতো। ভোর 6টা থেকে বিভিন্ন ভোট কেন্দ্রে দীর্ঘ লাইন দেখা যায়। বিজেপি প্রার্থী পদ্ম হাজরিকা চতিয়ার একটি বুথে মা, স্ত্রী ও পুত্রকে সঙ্গে নিয়ে নিজের ভোটাধিকার প্রয়োগ করেন। তিনি জয়ের ব্যাপারে আশাবাদী বলে জানিয়েছেন। নদুয়ারে বিধানসভা কেন্দ্রের বিজেপি প্রার্থী পদ্ম হাজরিকা নিজের ভোটাধিকার প্রয়োগ করেছেন। চতিয়ার চতিরাল বহুপা বাড়ি প্রাথমিক বিদ্যালয়ের 202 নম্বর ভোট কেন্দ্রে মা, স্ত্রী ও পুত্রকে সঙ্গে নিয়ে উপস্থিত হয়ে তিনি ভোট দেন। ভোট প্রদান শেষে হাসি মুখে কেন্দ্র থেকে বেরিয়ে এসে বিজেপি প্রার্থী জানান যে এবারের নির্বাচনে এলাকার জনগণ তাকে বিপুল ভোটে জয়ী করে এক নতুন নজির স্থাপন করবে বলে তিনি আশাবাদী। নদুয়ার বিধানসভা কেন্দ্রের সব ভোট কেন্দ্রেই সকাল 6টা থেকে ভোটারদের দীর্ঘ লাইন দেখা গিয়েছে। ইতিমধ্যে প্রায় 30,000-এরও বেশি ভোটার নিজেদের ভোটাধিকার প্রয়োগ করেছেন। এই কেন্দ্রে মোট ভোটার কেন্দ্রের সংখ্যা 256টি। এইসব কেন্দ্রে মোট 22,957 জন ভোটার ভোট দেবেন, যার মধ্যে 11,380 জন পুরুষ এবং 11,575 জন মহিলা ভোটার রয়েছে। আজি গণতন্ত্ৰৰ উৎসৱ পবিত্ৰ দিন অসমৰ কাৰণে। অসম বিধানসভা নিৰ্বাচনত আজি মই প্ৰাৰ্থীও নদুৱাৰ সমষ্টিত, গতিকে মোৰ ভোট কেন্দ্ৰটোত মই প্ৰথম ভোট প্ৰদান কৰিলোঁ আৰু মই এই ভোট প্ৰদান কৰি অতিকৈ সুখী যে খুব ভাল পৰিৱেশত, শান্তিপূৰ্ণ পৰিৱেশত, এটা সুন্দৰ পৰিৱেশত আজি মই মোৰ মা, মোৰ পত্নী, ল'ৰাক লৈ ভোট কেন্দ্ৰত আজি ভোট প্ৰদান কৰিবলৈ আহিছোঁ আৰু মই সকলো অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই পবিত্ৰ দিনটোৰ বাবে। আৰু নদুৱাৰ সমষ্টিৰ সকলো ভোটাৰ ৰাইজলৈ মই শুভেচ্ছা জনাইছোঁ যে তেওঁলোকে শান্তিপূৰ্ণ পৰিৱেশত আজি নিজৰ যিটো গণতান্ত্ৰিক অধিকাৰ এইটো সাব্যস্ত কৰিব। আৰু ইলেকশ্যন কমিশ্যন, প্ৰশাসন সকলোৱে এটা শান্তিপূৰ্ণ পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে সকলো ব্যৱস্থাই গ্ৰহণ কৰিছে। আৰু মই যোৱা কালিৰ পৰাই লক্ষ্য কৰিছোঁ যে ভোট কেন্দ্ৰবিলাকত সুন্দৰকৈ গোটেই আয়োজন নিৰ্বাচনী আয়োগে কৰিছে আৰু ইয়াত কোনো ধৰণৰ খেলি মেলি হোৱাৰ কোনো আশংকাই নাই আছিল। খালি আমি সহযোগিতা কৰিব লাগে আৰু দুষ্ট চক্ৰই যাতে কোনো ধৰণে পৰিকল্পিত ষড়যন্ত্ৰৰে খেলি মেলি লগাব নোৱাৰে, তাৰ কাৰণে আমি সকলো সজাগ থাকিব লাগিব। সংবাদ মাধ্যমো সজাগ থাকিব লাগিব যে মই এগৰাকী প্ৰাৰ্থী হিচাপে, ভোটাৰ হিচাপেও বিচাৰিছোঁ নদুৱাৰ সমষ্টিত, যে নদুৱাৰ সমষ্টিত এটা বদনাম দিবলৈ বিচাৰে যে এইবাৰ অন্ততঃ নদুৱাৰ সমষ্টিত বদনাম কৰিব নোৱাৰিব,
এই মোৰ বিশ্বাস। কাৰণ আমি সকলোৱে সহযোগিতা ইতিবাচক চিন্তাৰে গঠনমূলক চিন্তাৰে আমি আগবঢ়াই যাম। আৰু আজিৰ দিনটো সুন্দৰকৈ বতৰেও যথেষ্ট ভাল হৈ আছে, গতিকে সুন্দৰকৈ পাৰ হওক আৰু সকলো মানুহে যাতে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে। এইবাৰ পুলিং পাৰ্চেণ্টেজ যাতে আমি আশা কৰাৰ ধৰণে হয় এইটো মই কামনা কৰিলোঁ, সহযোগিতা বিচাৰিছোঁ। গতিকে মই পুনৰ সকলো অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, নদুৱাৰবাসী ৰাইজলৈ ভোটাৰ ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। শান্তিপূৰ্ণ পৰিৱেশত নিৰ্বাচনটো যাতে অনুষ্ঠিত হৈ যায়। আপুনি হাস্যবদনে ওলাই আহিছে, মুখৰ সন্তুষ্টি হাঁহি, এইবাৰ অলপ অভিলেখ হ'ব নেকি? পূৰ্বৰ নিজৰ অভিলেখে আপুনি ভংগ কৰাৰ নিশ্চয় প্ৰয়াস থাকিব এটা। মই আগতেও কৈছোঁ যে মই 96ৰ পৰা নিৰ্বাচন খেলিছোঁ, এইটো 7ম বাৰৰ নিৰ্বাচন হ'ব। মই আশা কৰোঁ এইবাৰ নিৰ্বাচনটো এটা অভিলেখ সৃষ্টি হ'ব, কাৰণ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো জাতি জনগোষ্ঠীৰ মানুহে যেনেকৈ সঁহাৰি আগবঢ়াইছে, আপোনালোকে মনোনয়ন পত্ৰ দিয়াৰ পৰা নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা আৰু মই যিবিলাক সভা সমিতি কৰিছোঁ তাত এনেধৰণৰ এটা পৰিৱেশ, সন্তুষ্টিৰ পৰিৱেশ, য'ত ভয় ভাবুকিৰ কোনো স্থান নাই। আৰু কেৱল অপপ্ৰচাৰ কৰি যদিও আছে, সেইটো হয়তো আপোনালোকৰ কাগজ বা ইলেক্ট্ৰনিক মিডিয়া এইবিলাকতে সীমাবদ্ধ আছে, য'ত জনসাধাৰণক আচলতে কোনো ধৰণে এই কথাবিলাকে চুব পৰা নাই। যিবিলাক পৰিৱেশৰ কথা তেওঁলোকে পৰিকল্পিতভাৱে সজাই পৰাই ক'বলৈ বিচাৰে আৰু তেওঁলোকে কৰা অভিনয়বিলাক মানুহে চকুৰ আগত দেখিছে আৰু মানুহে বুজি পাইছে যে এই ষড়যন্ত্ৰবিলাকে আমাৰ কিমান ক্ষতি কৰিছে বা কিমান কুপ্ৰভাৱ পৰিব। গতিকে সকলোৱে বিচাৰিছে শান্তিপূৰ্ণ পৰিৱেশৰ নিৰ্বাচন, আৰু শান্তিপূৰ্ণ পৰিৱেশত নিৰ্বাচন অনুষ্ঠিত হ'ব মোৰ 100% বিশ্বাস আছে। আৰু ইয়াৰ বাবে মই সকলো ৰাইজলৈ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত মই বাকী একদম অৰুণাচল সীমান্তলৈকে ভালুকপুঙলৈকে যাম। যিমান পাৰোঁ ভোট কেন্দ্ৰখিনি আজি মই টাচ কৰিম। আগৰ পূৰ্বৰ অভিলেখ ভংগ কৰাৰ এটা চেষ্টা থাকিব বুলি কৈছে। হয়, নিশ্চয়। ভাৰত এখন গণতান্ত্ৰিক দেশ। গণতান্ত্ৰিক দেশত প্ৰতিজন নাগৰিকৰে ভোটাধিকাৰ প্ৰদান কৰাটো কেৱল মাত্ৰ দায়িত্বই নহয়, এটা গুৰুত্বপূৰ্ণ কৰ্তব্য। গতিকে মই ভাবোঁ সকলোৱে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিব লাগে আৰু গৌৰৱ অনুভৱ কৰিব লাগে যে আমি ভাৰতবৰ্ষৰ একোজন নাগৰিক। এইবাৰ বিজেপিৰ যিটো বাতাবৰণ সৃষ্টি হৈছে তালৈ চাই আমি ক'ব পাৰোঁ যে আমাৰ যিজন প্ৰাৰ্থী শ্ৰদ্ধা বিধায়ক পদ্ম হাজৰিকাদেৱ এইবাৰ বিপুল ভোটত জয়ী হৈ বিধানসভালৈ বিজয় সাব্যস্ত কৰিবলৈ তেওঁ সক্ষম হ'ব। ৰাইজৰ অভূতপূৰ্ব সঁহাৰি আছে, গতিকে আমি খুবেই আনন্দিত, খুবেই উল্লাসিত হৈ আছো। সকলো ৰাইজৰ আগ্ৰহ দেখি আমি খুবেই আনন্দ অনুভৱ কৰিছোঁ। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, ৰাত দিন নিউজ নেটৱৰ্ক। যাত্রা